আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। বৈৰাগী মামা, এই অঞ্চলৰ পৰ্বতৰ ওপৰত বতাহৰ ইমান জোৰ যে আমি উৰিব নোৱাৰা হৈছো। ধনেশটোৱে ক'লে। হয় হয়, আমি পৰ্বতৰ বেছি ওপৰলৈ নোযোৱাই ভাল। তোমালোকে দূৰলৈ ওপৰলৈ চোৱাচোন। সকলো তললৈ নামি অহাৰ লগে লগে ওপৰলৈ চালে। দূৰ আকাশত তেতিয়া ডাঙৰ ডাঙৰ চিলা কিছুমান ভাঁহি আছিল। এই যে তোমালোকে চিলাবোৰ দেখিছা, এই চিলা উৰুৱাটো তিব্বতীসকলৰ এটা অতি প্ৰিয় খেল। তেওঁলোকে ইমান ডাঙৰ চিলা উৰুৱাই যে তাত মানুহ উঠি আকাশত ভাঁহি থাকে। মই পুনৰ ক'লো, মানুহ উঠি যায়? আশ্চৰ্য হৈ হলৌটোৱে ক'লে, মানুহ উঠিব পৰা চিলা তেওঁলোকে বিশেষ কৌশলেৰে তৈয়াৰ কৰে। আৰু এই চিলাত ব্যৱহাৰ কৰা কাঠৰ পাত তেওঁলোকে অসমৰ পৰা আনে। আৰু সৌৱা চোৱা, লাছা চহৰৰ সমতল অঞ্চল। সকলোৱে ছবিৰ দৰে সজাই থোৱা লাছা চহৰলৈ চালে। কালিংচু আৰু কাইচু নদীৰ পাৰত লাছা চহৰ। লিংকৰ ৰাজপথেৰে চৌকাষ আগুৰি আছে। চহৰৰ পশ্চিমত উত্তৰা দক্ষিণা দুটা পাহাৰৰ ওপৰত দেশৰ প্ৰধান দালাই লামাৰ বিখ্যাত পুতলা প্ৰাসাদ আৰু প্ৰধান চিকিৎসা লামাচাৰী চাকপুৰী। পুতলা প্ৰাসাদ তিব্বতীসকলৰ পবিত্ৰ তীৰ্থস্থান। এই প্ৰাসাদৰ চৌকাষে বেৰি থকা ছমাইল পথ পুণ্যাৰ্থীসকলে প্ৰদক্ষিণ কৰেহি বহু দূৰ ঠাইৰ পৰা আহি। ধৰ্ম আৰু ৰাজনীতি এই দেশত এজন প্ৰধানৰ দ্বাৰা পৰিচালিত হৈছিল। তেওঁৱেই আছিল দালাই লামা। তিব্বতীসকলে বিশ্বাস কৰে দালাই লামাই পূৰ্বজন্মৰ অভিজ্ঞতাৰে পুনৰ জন্ম লয়। তিব্বত 5খন প্ৰদেশৰ সমষ্টি। লাচাওচাং প্ৰদেশ, আনকেইখন চিগাটচি গাৰ্টক, উত্তৰত চাং আৰু পূবত খাম আৰু লুজং চীনৰ অধীনলৈ যোৱাৰ আগতে তিব্বত যুগ যুগ ধৰি এইদৰে স্বাধীন আছিল। পাহাৰকেইটাৰ ওপৰত ইমান শগুন উৰিছে কিয়? তলত বোধহয় কোনো মৃতকক পেলাই থোৱা হৈছে, মই ক'লো। মৃতকক তলত পেলাই থৈ কিয়? হলৌটোৱে সুধিলে। তিব্বতত মৃতকৰ সৎকাৰ কৰিবলৈ খৰিৰ অভাৱৰ বাবে জ্বলাব নোৱাৰে। অলপ তলতেই টান শিল ওলাই বাবে পুতিবও নোৱাৰে। নদীত উটুৱাই দিবলৈকো ভয়, যদি খোৱাপানী বিষাক্ত হয়। সেইবাবেই সমতল ঠাইত তেওঁলোকে মৃতকক পেলাই থৈ শগুনে খাই পেলাবলৈ। দালাই লামাকো এনেকৈ পেলাই থৈ নেকি? নহয় নহয়, মই কৈছো নহয়, দালাই লামা এজন পুনৰ অৱতাৰ। তেওঁৰ মৃতদেহ তেওঁলোকে বিশেষ প্ৰক্ৰিয়াৰে সোণেৰে আবৃত কৰি সম্পূৰ্ণ আকৃতিৰ আইনাৰ বাকচত ভৰাই সজাই থয়। বাহ, বৰ আশ্চৰ্য, খঙালটোৱে ক'লে। আশ্চৰ্য, কাৰণ তিব্বত এখন বিচিত্ৰ দেশ। আমি পুনৰ পূবলৈ চাম্পু নদীৰ ওপৰেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। নেদাৰজং পোৱাৰ পাছতে চাম্পু নদী পুনৰ দুৰ্গম পাৰ্বত্য অঞ্চলত সোমাল। গিৰিসংকটত সোমাই কেতিয়াবা অতি দ খাদৰ সৃষ্টি কৰি, কেতিয়াবা জলপ্ৰপাতৰ ৰূপেৰে, কেতিয়াবা আকৌ পৰ্বতৰ গহ্বৰৰ মাজেৰে দুৰ্বাৰ গতিৰে চাম্পু নদী আগুৱাই গৈছে। এইদৰেই হঠাৎ মিচিমি পৰ্বতৰ উত্তৰৰ এটা অতি ওখ পৰ্বতৰ সন্মুখীন হৈ চাম্পু দক্ষিণলৈ নামি আহি অৰুণাচলৰ জিদৌৰ ওচৰত দিহিং বা চিয়াং নদী হৈ চিয়াং জিলাৰ ভিতৰ সোমাইছে। আমি আহি অৰুণাচল সোমাওঁতে সন্ধ্যা হৈছিল। এই দুৰ্গম পথ অতিক্ৰম কৰি অহাত আমাৰ সকলোৰে ভাগৰ লাগিছিল। অৰুণাচলৰ শ্যামল অৰণ্যৰে ভৰা পাৰ্বত্য অঞ্চলৰ শান্তিপূৰ্ণ পৰিৱেশ পাই সকলোৱে জিৰণি ল'বলৈ ইচ্ছা কৰিলে। আমি সকলো এক অঞ্চল জুৰি গছৰ ওপৰত পৰি ৰলোঁ। লাহে লাহে নিশাৰ অন্ধকাৰ অৰণ্যলৈ নামি আহিল।
$95 দ্ৰাঘিমাত নামচাবাৰোৱা পৰ্বতৰ ধবল শিখৰত প্ৰথম পোহৰকণা স্পৰ্শ কৰাৰ লগে লগে গহীন অৰণ্যভূমিৰ ওপৰৰ পৰা পাতল ৰেচমী চাদৰৰ আচ্ছাদন কিছুমান যেন কোনোবাই আল ফুলে এখন এখনকৈ তুলি নিলে আৰু লগে লগেই ৰঙীন ছায়াছবিৰ দৰে গাঢ় শীতল সেউজ বৰ্ণৰ গছলতাবোৰ জীৱন্ত হৈ লৰচৰ কৰি উঠিল। পূৰ্বে মিচিমি পাহাৰ, পশ্চিমে আৱৰ পাহাৰ, মাজত নীলবাহী খৰস্ৰোতা দিহং বা চিয়াং নদী। ভূটানৰ পৰা পূবলৈ আহি ব্ৰহ্মদেশৰ সীমান্ত চুই ৮৩,৫৬৮ বৰ্গ কিলোমিটাৰ জুৰি থকা অৰুণাচলৰ ৭০,০০০ বৰ্গ কিলোমিটাৰেই দখল কৰি আছে হিমালয়ৰ পৰ্বতমালাই। উত্তৰৰ পৰা দক্ষিণলৈ নামি অহাৰ লগে লগে পৰ্বতসমূহ চাপৰ হৈ আহি দুৰ্গম অৰণ্যভূমিৰ সৃষ্টি কৰিছে। উত্তৰৰ ২৫,৪৪৫ ফুট ওখ নামচাবাৰোৱা পৰ্বতৰ বাধা পাই চাম্পু নদী চিয়াং বা দিহং নাম লৈ হঠাৎ পোনে পোনে দক্ষিণলৈ নামি আহি এই পাৰ্বত্য অৰণ্যৰ মাজেৰে অসংখ্য সৰু সৰু নিজৰাৰে পুষ্ট হৈ প্ৰবল স্ৰোতেৰে গতি কৰিছে লৌহিত্যৰ লগ লাগি বংগোপগামী হ'বলৈ। আকৌ এই প্ৰমত্ত চঞ্চল গতিৰ লগে লগে গহন বনৰ মাজে মাজে এক পৰ্বতৰ পৰা অন্য পৰ্বতলৈ যাওঁতে সৃষ্টি কৰিছে জলপ্ৰপাতৰ। ইয়াৰ ভিতৰত প্ৰধান পেমাকুচুঙৰ ওচৰৰ ৩০ ফুট ওখ জলপ্ৰপাত আৰু গয়লাৰ ওচৰত য'ত এখন উপনৈ লগ লাগিছে তাতে চিংচু ছয়গি নামৰ আন এটা ১৫০ ফুট ওখ জলপ্ৰপাত। আনহাতে এই সৰু সৰু উপনৈবোৰৰ পাৰতে গঢ়ি উঠিছে আধুনিক সমাজ ব্যৱস্থাৰ পৰা বহুত দূৰত আৱল আৰু মিচিমি জনজাতিৰ সৰু সৰু গাঁওবোৰ আৰু গঢ়ি উঠিছে চিয়াঙৰ পাৰে পাৰে জিদো, কেমদো, ৰিগা, কেবাং, পাছিঘাট আৰু লোহিত। চিয়াঙৰ সংগমৰ সমতলত কুব নামৰ সৰু ডাঙৰ নগৰবোৰ। বৈৰাগী মামা, তোমাৰ সেই বিৰাট পদুম ফুলটো আমি দেখাই নাই। উত্তাল আনন্দত যাযাবৰী পক্ষীবোৰে আকাশত উৰি উৰি চিৎকাৰ কৰি ফুৰিছে। ধনেশটো, এঠেঙীয়াটো, খঙালটো, হলৌটো কোনো এটাই মোৰ ওচৰত নাই। বহুত দিনৰ মূৰত গাঢ় সেউজ অৰণ্যৰ সান্নিধ্য পাই সিহঁতৰ আনন্দৰ পাৰ ভাগি গৈছে। সেউজ আনন্দ। এৰা সেই বিশাল পদ্মটো। বৈৰাগী মামা, পদুম ফুলটো আমাক দেখুৱাই দিয়া না। তোমালোক যিমান ওপৰলৈ পাৰা উঠি যোৱা আৰু এই অৰণ্যৰ সিপাৰেই দেখিবা সেই পদ্ম। জাকপাতি কিশোৰ পক্ষীজাক পাখি কোবাই কোবাই ওপৰলৈ উঠি গ'ল। আমি অৰণ্যৰ সিপাৰলৈকে দেখিছোঁ। এখন বৰ ডাঙৰ নদীও দেখিছোঁ, কিন্তু পদুমটো ক'তা? ভালকৈ চোৱা, দেখিবা। তুমি উঠি আহা না। সিহঁতৰ উলাহত ময়ো ওপৰলৈ উঠি যাবলৈ বাধ্য হলোঁ। ক'ত সেই পদুম ফুল? বিশাল বস্তু এটা চাবলৈ দৃষ্টিও বিশাল হ'ব লাগিব। সৌ দূৰলৈ চোৱা, পদুমটোৰ মাত্ৰ এটা অংশহে দেখা পাবা। চক্ৰাকাৰ এক বিশাল সমতল ভূমিৰ চাৰিওকাষ আগুৰি নীল পদ্মৰ পাপৰিৰ দৰে জাপ জাপকৈ পৰ্বতবোৰেৰে যি এক বিশাল পদুম ফুলৰ সৃষ্টি হৈছে তাৰ নাম অসম দেশ। চৌকাষৰ পৰ্বতবোৰৰ পৰা বৈ অহা উপনৈবোৰে যেনেকৈ বিশাল ব্ৰহ্মপুত্ৰক গভীৰ কৰি তুলিছে, ঠিক তেনেকৈ পৰ্বত ভৈয়ামৰ বিচিত্ৰ সংস্কৃতিৰ সমাৱেশেৰে মহান হৈছে অসম সংস্কৃতি। ৬ ঋতুৰ বিচিত্ৰ প্ৰকাশ ইয়াত যেনেকৈ হয় পৃথিৱীৰ আৰু ক'তো দেখা পোৱা নাযায়। শীতকালৰ শীতল দিনবোৰত এই পদ্মচক্ৰত ঋতু এক সোণালী চুলিৰ যুৱতী হৈ শুই থাকে। বসন্তত পলাশ মদাৰেৰে ফাকু খেলে। সেই যুৱতীয়ে আকৌ বৰষাত আউলি বাউলি চুলিৰে দেওধনী নৃত্য কৰে। বাহ, আমি সঁচাকৈ নীলপদ্মটো দেখা পাইছোঁ। তুমি বুজাই নিদিয়া হ'লে আমি ধৰিবই নোৱাৰিলোহেঁতেন। সীমা যাৰ অনন্ত আকাশ, সেই বিহংগৰ দৃষ্টি সদায় বহল। আকাশমাৰ্গত অৱতীৰ্ণ হৈ আমি পৃথিৱীৰ যি সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ আন কোনেও নোৱাৰে।
এতিয়া আমি অলপ দূৰে দূৰে থকা দিবং আৰু লোহিত নদী চাই আহোঁগৈ বোলা। এই তিনিখন নদীৰ সমষ্টিৰে উপত্যকাত ব্ৰহ্মপুত্ৰ নদ হৈ বৈ গৈছে। দিহং অৰুণাচলৰ চিয়াং জিলাত, দিবং আৰু লোহিত নদী লোহিত জিলাত। উত্তৰ পূব সীমান্তত দিহঙৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত দিবং আৰু লোহিত। দিবঙৰ পাৰত চেংগিল, আমেলি, নিজামঘাট আদি সৰু সৰু চহৰ আৰু লোহিতৰ পাৰেৰে শদিয়াৰ পৰা তেজু, ব্ৰহ্মকুণ্ড, মিনুতাং হৈ চীন দেশলৈ যাব পৰা এটা পাহাৰীয়া পথ। অটব্য অৰণ্যৰ মাজে মাজে এই উত্তৰ পূব অঞ্চলটো অসংখ্য জান, জুৰি, নদী, নলাৰে ভৰা। আৰু তাৰ পাৰে পাৰে পাহাৰীসকলৰ সৰু সৰু গাঁওবোৰ। বিশাল সেউজীয়া পাৰ্বত্য অৰণ্যৰ ওপৰেৰে যাযাবৰী পক্ষীদল কলৰৱ কৰি উৰি উৰি দিবং নদীৰ পাৰৰ নিজামঘাটৰ ওচৰত সমবেত হ'লহি। যাযাবৰী দলৰ সৰহভাগ পক্ষীৰে জন্মভূমি এই অসম দেশৰ সীমান্তত ভৰি দিয়াৰ লগে লগে প্ৰাণ চঞ্চল হৈ পৰিছে। মাত্ৰ ধনেষ্টকহে বৰ কৰুণ যেন লগা হৈছে। বিভিন্ন দলৰ যাযাবৰী পক্ষীবোৰ একেলগে জুম পাতি ফুৰিছে। এঠেঙীয়া তেতনটোৱে ইফালে সিফালে চাই ধনেষ্টক নেদেখি আচৰিত হ'ল। ধনেষ্টই সদায় তাৰ লগ নেৰে, কিন্তু দুদিনমানৰ পৰা সি মন মাৰি অকলে ফুৰিবলৈ লৈছে। এঠেঙীয়াটোৱে তাক বিচাৰি ওলাই গ'ল। বহু ঠাইত বিচাৰি বিচাৰি এসময়ত এটি জুৰিৰ পাৰত থকা অসংখ্য ডালপাতেৰে ভৰা এজোপা ডাঙৰ গছৰ শুকান ডাল এটাত ধনেষ্ট নিশ্চুপ হৈ বহি থকা সি দূৰৰ পৰা দেখা পালে। ডিঙিটো বেকা কৰি খৰ্গ ওপৰলৈ তুলি থকা ধনেশ চৰাইবোৰ দেখিলে এনেই বৰ কৰুণ কৰুণ লাগে। তাতে যদি সি আকৌ দুখ কৰি বহি থাকে। এঠেঙীয়াটো গৈ তাৰ ওচৰতে পৰিলগৈ। ঐ, তই অকলে অকলে ইয়াত কি কৰিছ? এঠেঙীয়াই সুধিলে। ধনেশটোৱে একো উত্তৰ নিদি তালৈ ঘূৰি চালে। বৰ কৰুণ দৃষ্টি। এঠেঙীয়াটোৰ চকু পানী ওলাই আহিল। সদায় আনন্দত থকা জীৱনটো আকস্মিক বুলি ভবা ধনেশটোৰ ভিতৰত কি দুখ থাকিব পাৰে? চাওঁ, তোৰ কিবা অসুখ হৈছে নেকি? এঠেঙীয়াটোৱে আকৌ সুধিলে। নাই, ব'ল সৌ শিমলুজোপাত বহোঁগৈ। ধনেশটোৱে কৈ ডেউকা তুলিলে। অলপ পাছতে দুয়োটা গৈ শিমলুজোপাত পৰিলগৈ। কিছুদিন পাছতেই এই শিমলুজোপা ফুলিব, তেজৰ দৰে ৰঙা ফুল। ধনেশটোৱে ক'লে। তাতে কি হ'ল? এটা গল্প কওঁ শুন। কি গল্প? এটা ধনেশ পৰিয়ালৰ গল্প। তয়ো কি বৈৰাগী মামাৰ নিচিনা হৈ পৰিছ? নহয়, বৈৰাগী মামাই বহুত কথা জানে। মই মাত্ৰ এটা ধনেশ পৰিয়ালৰ কথাহে ক'ব খুজিছোঁ। ক। সন্তান জন্ম দিয়াটো এটা ধনেশ পৰিয়ালৰ বাবে কিমান দুখ লগা কথা তহঁতে বুজিবই নোৱাৰিবি। হাৰমতীৰ অৰণ্য অঞ্চলত আছিল এহাল ধনেশ দম্পতী। সিহঁতৰ প্ৰথম কণী পাৰিবৰ সময় হৈছে। সন্তানৰ আশাত সিহঁতৰ মনত প্ৰচুৰ আনন্দ। দুয়োটাই গছত এটা খোৰোং সাজিছে। প্ৰচুৰ কষ্টৰ পাছত যেতিয়া শকত গছজোপাৰ গাত এটা খোৰোং হৈ উঠিল, মাইকী ধনেশটো তাত সোমাই বহি লোৱাৰ পাছত মতাটোৱে বাহিৰৰ পৰা খোৰোংটো বন্ধ কৰি দিলে। মাত্ৰ বতাহ আৰু আহাৰৰ বাবে সৰু এটা বিন্ধাহে ৰখা হ'ল। ধনেশ সম্প্ৰদায়ৰ কণী পৰাৰ এই নিয়ম। এদিন সেই খোৰোঙৰ ভিতৰত দুটা কণী পৰা হ'ল। টুকটুককৈ বগা দুটা কণী। দুদিনমানতে কণী দুটা মাখন ৰঙৰ হৈ পৰিল। মতা ধনেশটোৰ গাত হুঁচ নাই। সিহঁতৰ দুটা কণী হোৱাৰ খবৰ মাইকী ধনেশটোৱে তাক কাণে কাণে জনোৱাৰ লগে লগে সি আনন্দতে গছৰ ডালে ডালে পাগলৰ দৰে জঁপিয়াবলৈ ধৰিলে। সিহঁতৰ প্ৰথম কণী, তাৰ পৰা হ'ব দুটা পোৱালি। ঠিক সিহঁতৰ চেহেৰাৰেই দুটা পোৱালি। ইয়াৰ পাছত সেই সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম।
মতা ধনেশটো অকলেই সংগ্ৰহ কৰিব লাগে দুজনৰ খাদ্য। গোটেই দিনটো অক্লান্ত পৰিশ্ৰমৰ পাছত কেতিয়াবা এজনৰ খাদ্য গোটোৱাটোৱেই টান হৈ পৰে। খুৰুঙত খাদ্যৰ বাবে অপেক্ষা কৰি থকা মাইকী ধনেশটোৰ বাবে খাদ্য যোগান ধৰা যে অতি প্ৰয়োজন। এনেতে কণী দুটা ফুটি ওলাল দুটা অকণ অকণ শিশু ধনেশ। গোটেই গাত দুডাল এডাল পাখি, চকু বন্ধ। মতা ধনেশটো আহি পোৱাৰ লগে লগে মাইকী ধনেশটোৱে ভিতৰৰ পৰা মুখ উলিয়াই এই শুভ সংবাদটো জনোৱাৰ লগে লগে মতা ধনেশটোক কোনে পায়। এবাৰ উৰা মাৰি গছৰ ডালত উঠে, এবাৰ খুৰুঙৰ ওচৰলৈ আহি বিন্ধাৰে অহা অকণ অকণ শিশু দুটিৰ ক্ষীণ অথচ মৰম লগা মাত শুনে। মাইকী ধনেশটোৱে সংগীতৰ আত্মহাৰা আনন্দত নিজেও আবেগত বিন্ধাৰে ঠোঁট উলিয়াই আল ফুলকৈ মতাটোৰ ডিঙিৰ তলৰ পাতল নোমত কুটকুটাই দিয়ে। আবেগত মত্ত হৈ থাকিলেতো নহ'ব, এতিয়া যে 4জনৰ খাদ্য গোটাব লাগিব। পুনৰ খাদ্যৰ সন্ধান। অকণমান সময় ৰৈ শিশু দুটিৰ মৰমৰ কলধ্বনি শুনাৰো সময় নাই। গোটেই দিনৰ অন্তত 3টি প্ৰাণীক খুৱাই মতা ধনেশটি প্ৰায়েই নাখাই লঘোণে থাকিব লগা হয়। আনহাতে কঠোৰ পৰিশ্ৰম। খুৰুঙৰ ভিতৰত তাৰ বাবে 3টি প্ৰাণীয়ে অপেক্ষা কৰি আছে খাদ্যৰ কাৰণে। লাহে লাহে তাৰ শৰীৰ ভাগি যায়, সি অৱশ হৈ পৰে। আৰু মাত্ৰ কেইটামান দিন বাকী। পোৱালি দুটা ডাঙৰ হৈছেই। মাকৰ লগতে বিন্ধাৰে মুখ উলিয়াই দেউতাকে অনা খাদ্য সিহঁতে খায়। এনেকৈ এদিন সিহঁত খাদ্যৰ বাবে মুখ উলিয়াই ৰৈ আছে। বহুত দেৰি হৈ গ'ল। মতাটোৰ কিন্তু দেখা দেখি নাই। ৰাতি হ'ল, ৰাতিপুৱাল। এদিন 2দিন গ'ল। ভোকত খুৰুঙৰ ভিতৰত সিহঁতে চট ফটাবলৈ ধৰিলে। ধনেশ সমাজৰ সংস্কাৰ, সিহঁত খাদ্য বিচাৰি ওলাই আহিব নোৱাৰে। দিন যোৱাৰ লগে লগে সিহঁত অৱশ হৈ আহিল। এনেতে এদিন এটি ধনেশ শিশু খুৰুঙৰ ভিতৰতে পৰি মৰিল। মাইকী ধনেশটো অলপ পাছতেই দুখত আৰু ভোকত খুৰুঙতেই মৰি থাকিল। অনাথ আনটি শিশু তেতিয়াও বাচি আছিল। সকলো সংস্কাৰৰ ওপৰত বিদ্ৰোহ কৰি ধনেশ সমাজত এটি শিশুৱে প্ৰথমবাৰৰ বাবে খুৰুঙৰ বেৰ ভাঙি ওলাই আহিল। বাহিৰ ওলাই সি 2এটা খাদ্যও পালে। লাহে লাহে সি গাত শক্তি সঞ্চয় কৰিলে। এনেতে অলপ আঁতৰত দেখিলে তাৰ পিতৃৰ মৃতদেহ। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ 4ৰ্থ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।